মহোদয়কে প্ৰমুখ্য কৰি সন্মানীয় আজিৰ এই সভাত 538 সংখ্যক মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজলৈ মোৰ সেৱা নিবেদিছোঁ। মাধৱদেৱ গুৰুজনাৰ জন্ম হৈছিল আমাৰ তেনেই ওচৰৰে লেটেকুপুখুৰী অঞ্চলত 1489 খ্ৰীষ্টাব্দত। এই মাধৱদেৱ গুৰুজনাই প্ৰথম অৱস্থাত শাক্তধৰ্মী আছিল যদিও পৰৱৰ্তী সময়ত ধুৱাহাট বেলগুৰি সত্ৰত মহাপুৰুষ শংকৰদেৱৰ লগত তৰ্ক বিতৰ্ক কৰি পৰৱৰ্তী সময়ত তেওঁ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। এই শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ যি মিলন, সেই মিলনক লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে। মহাপুৰুষ মাধৱ গুৰুজনাৰ কাব্যিক প্ৰতিভাৰ এক বৃহৎ সাগৰৰ তেওঁ গৰাকী আছিল। মহাপুৰুষ গুৰুজনাৰ প্ৰথম কাব্যিক প্ৰতিভাৰ বৈশিষ্ট্য হ'ল তেওঁৰ নাটসমূহ। তেওঁৰ নাটসমূহত তেওঁ অংকীয়া নাটৰ পৰিৱৰ্তে এক গীতিপ্ৰধান ঝুমুৰা হিচাপেহে পৰিগণিত কৰিছিল। অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী প্ৰায় 5খন নাটেই তেওঁ ঝুমুৰা অৰ্থাৎ গীতিপ্ৰধান নাট আছিল। এই নাটসমূহত তেওঁ আমাৰ স্থানীয় যি গছ লতিকা, স্থানীয় পশু পক্ষীৰ উল্লেখ কৰি সাধাৰণ জনসাধাৰণৰ মনত তেওঁ এক হৃদয়মৰ্মী আৱেগৰ লগত জড়িত হৈছিল। মহাপুৰুষ গুৰুজনাৰ বৰগীতসমূহো বাৎসল্য ভাৱ প্ৰকাশক আছিল। ভগৱান শ্ৰীকৃষ্ণক তেওঁ দ্বৈত ৰূপত তেওঁ প্ৰকাশ কৰিছিল। এটি ৰূপ আছিল তেওঁৰ সৰু শিশুকালৰ ৰূপ, যিজন ভগৱান শ্ৰীকৃষ্ণ পৰম ব্ৰহ্ম পৰম ঈশ্বৰ, সেই একেজন ভগৱান শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ লগত তেওঁ গোৱালীৰ লগত কিদৰে গোধেনু চৰাবলৈ গৈছিল, কিদৰে তেওঁ ভোজন গ্ৰহণ কৰিছিল, তেওঁ মাখন লৱণো চুৰ কৰিবলৈ গৈ কিদৰে ধৰা পৰিছিল, সেই সকলো তথ্য এটি এটি কৰি সাধাৰণ জনতাই যাতে এটি সাধাৰণ শিশুৰ ৰূপত তেওঁ এই লীলাসমূহ উপলব্ধি কৰিব পাৰে, তাৰ বাবে তেওঁ সেই ৰচনাসমূহৰ ভাৱধাৰা সাধাৰণভাৱে ৰাখিছিল। যদিও সেই ৰচনাসমূহত এক শ্ৰুতিমধুৰ ভাষা প্ৰকাশ কৰিছিল। মাধৱদেৱ গুৰুজনাৰ ভাষাত এক আচহুৱা ব্ৰজাৱলী ঠাঁচৰ পৰিৱৰ্তে পৌৰাণিক অসমীয়া ভাষাৰ পৰিচয় পোৱা যায়। মাধৱদেৱ গুৰুজনাই শংকৰদেৱ গুৰুজনাৰ গুণ বখানি গুৰু ভটিমা নামৰ এটি নতুন ভটিমা সংযোজিত কৰিছিল। এই গুৰু ভটিমাই দেৱ ভটিমা, নাথ ভটিমা আৰু ৰাজ ভটিমাৰ লগত একে শাৰীত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। যেতিয়া মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ বৰগীতসমূহ বনজুই লাগি দগ্ধ হৈছিল, তেতিয়া মহাপুৰুষ শংকৰদেৱ গুৰুজনা আন্তৰিকভাৱে ভাগি পৰিছিল। সেই সময়ত মহাপুৰুষ শংকৰদেৱে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱ বঢ়াৰপুক বৰগীতসমূহ ৰচনা কৰিবলৈ অনুৰোধ জনাইছিল। এই অনুৰোধ ক্ৰমে মাধৱদেৱ গুৰুজনাই সৰ্বমুঠ 157টা বৰগীত ৰচনা কৰিছিল। এই বৰগীতসমূহত শ্ৰীকৃষ্ণৰ লীলাক প্ৰাধান্যতা প্ৰদান কৰা হৈছিল। এই বৰগীতসমূহৰ জৰিয়তে তেওঁ আমাৰ সাধাৰণ সমাজৰ লোকব্যৱস্থাৰ যি গতি, সেই গতিধাৰাকো উল্লেখ কৰিবলৈ প্ৰয়াস কৰিছিল। আৰু সাধাৰণ শিশু এটিক মাতৃ এগৰাকীয়ে কি ভাৱত চায়, সেই একেই ভাৱকে প্ৰকাশ কৰি তেওঁ সেই ভগৱান পৰম ব্ৰহ্মৰ লীলাসমূহ ব্যাখ্যা কৰিবলৈ যত্ন কৰিছিল। আমাৰ স্থানীয় গছ লতিকা যি ধৰক উদাহৰণস্বৰূপে নাহৰ, তগৰ তথা ময়ূৰ, গৰু, ছাগলী, এইসমূহ জীৱ জন্তুক তেওঁ সাধাৰণভাৱে তেওঁৰ নাট, বৰগীত বা অন্যান্য ৰচনাসমূহত উল্লেখ কৰিছিল। তেওঁৰ নামঘোষাৰ সৰ্বমুঠ 1000 ঘোষা সন্নিৱিষ্ট হৈ আছে। এই 1000 ঘোষাৰে প্ৰায় 600 ঘোষা পুৰাণ তথা অন্যান্য পৌৰাণিক ধৰ্মগ্ৰন্থসমূহৰ পৰা সংগ্ৰহ কৰি ভাৱানুবাদ কৰা হৈছিল, যদিও প্ৰায় 400 ঘোষা তেওঁৰ নিজা সৃষ্টি আছিল। এই ঘোষাসমূহত তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ এজন ভকতবৎসল প্ৰভু হিচাপত তেওঁ দাঙি ধৰিছিল। তদুপৰি ভগৱান আৰু ভক্তৰ যি এক মধুৰ সম্পৰ্ক, সেই নিবিড় সম্পৰ্কক তেওঁ এক বিশেষ ভাৱত উপস্থাপন কৰিছিল।
এই নামঘোষাৰ তত্ত্বসমূহৰ মূল তত্ত্বকেইটা হৈছে উপাস্য দেৱতা কৃষ্ণৰ বন্দনা, নামৰ মাহাত্ম্য, ভকতৰ গুণ আৰু গুৰু ভক্তি। নামঘোষাৰ মূল সুৰটিক বিগলিত ঐকান্তিকতা প্ৰকাশ পাইছিল। এই বিগলিত ঐকান্তিকতাকে নামঘোষাত ভক্তিৰস বুলি অভিহিত কৰা হৈছে। শেষত বাণীকান্ত কাকতিয়ে এই নামঘোষাক তেওঁৰ তিনিটা ভাৱৰ সানমিহলি হৈ এখন বিশাল সাগৰৰ ফালে ধাৱমান হোৱা বুলি উল্লেখ কৰিছিল। এই তিনিটা ভাৱধাৰা হৈছে পুণ্যশ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণ ভক্তিৰ মহিমা। শেষত মাধৱদেৱ গুৰুজনাৰ এটি ঘোষাৰে মই মোৰ আজি এই চমু বক্তব্য সামৰণি মাৰিবলৈ ওলাইছোঁ। মুক্তিত নিস্পৃহ জিতু সেহি ভকত কনমু ৰসময় মাগো ভকতি সমস্ত কমনি নিজ ভকতৰ পৈশ্য ভজু হেন দেৱ যদুপতি। ধন্যবাদ।